ক্ষেত্ৰত আপোনালোকৰ মাজত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এই কল ৰেকৰ্ডিংটো এবাৰ আপোনালোকে শুনিবচোন। ইয়াতো বহুতো ৰহস্য ফাদিল হৈছে। যিহেতু নন্দিতা শইকীয়াৰ আমি মৃত্যুক বহুত কষ্ট পাইছিলোঁ, কিন্তু এতিয়া তেওঁলোকৰ পৰিয়ালে ন্যায় পালে। এতিয়া সেই নন্দিতা শইকীয়াৰ বান্ধৱীয়ে কিছুমান মন্তব্য দাঙি ধৰিছে। আপোনালোকে এই কল ৰেকৰ্ডিংটো শেষলৈকে শুনক। পৰিস্পা NKTVলৈ তোমাক স্বাগতম জনাইছোঁ। মই কল্পজিৎ শইকীয়াই ক'লোঁ। ইতিমধ্যে যিটো ঘটনা সংঘটিত হৈছিল 2021 চনত, ইতিমধ্যে সেই ঘটনাটোৰ লগত সেই সময়ছোৱাত তুমিও আছিলা নন্দিতা শইকীয়াৰ লগত। আজিৰ দিনটোত ন্যায় দিছে, পৰিয়ালে ন্যায় পাইছে, তোমালোকে ন্যায় পাইছা। সেই সময়ছোৱাত যেতিয়া দাৰে ঘপিয়াইছিল, তুমিও আঘাতপ্ৰাপ্ত হৈছিলা। আজি কি ক'বা? তোমাৰ বান্ধৱীয়ে ন্যায় পাইছে, পৰিয়ালবৰ্গই। আজি মানে ক'বলৈ ভাষা নাই। সেইকণ কি বুলি ক'ম, মানে ইমান দিনৰ অপেক্ষা মত আজি এইটো ন্যায় ভাবিছিলোঁ। মৃত্যুদণ্ড হ'ব বুলিতো ভবা নাছিলোঁ, যাৱজ্জীৱন কাৰাদণ্ড দিব বুলি ভাবিছিলে। কিন্তু মৃত্যুদণ্ড হোৱাটোৱে বিচাৰি আছিলোঁ আৰু সেইটোকে দিলে। আজি বহুত সুখী, ক'বলৈ বাকী নাই আজি কিমান সুখ পাইছোঁ। আজিৰ দিনটো মই তাইক বেছিকৈ মনত পেলাইছোঁ। তাই সেই শেষ মুহূৰ্তত এষাৰে কথা শুনিব পাইছিলোঁ যে মোক ফ্লাক্সটো বেগত আছে, তাতে গৰম পানী আছে, গৰম পানী অকণমান দিয়া। আৰু সেইষাৰ পাছৰ পৰা তাইক মই একো মাতেই শুনিব নাপালোঁ আৰু দেখাও নাপালোঁ তাইক, কাৰণ ময়ো মেডিকেলতে থাকিলোঁ। আজি ক'বলৈ এতিয়া মোৰ ওচৰত শব্দ নাই যে মই কিমান সুখী হৈছোঁ আজি। 4 বছৰ সময় লাগিছিল গোটেই তদন্তৰ ক্ষেত্ৰত। তোমালোকে আশা কৰাৰ ধৰণেই তোমালোকে পাইছা যে তোমালোকে হয়। শেষবাৰৰ বাবে তুমি কৈছা যে গোটেই তোমাক ফ্লাক্স কথাখিনি কৈছিলে, বা সেই কথাখিনি কোনখিনি কথাই এতিয়া তোমাক অকণমান দুখ দি থাকে প্ৰতিটো দিনত? সেইদিনাখন হয়তো যোনদিনাখন ঘটনাটো হ'ল, সেইদিনাখনতো যদি আমি ইচ্ছা কৰিলোহেঁতেন, মই যদি অকণমান সাহস কৰি হয়তো আমাৰ বাবাক যদি কথাটো ক'লোহেঁতেন যে আমাক সি ফ'ল' কৰি আছে, তেতিয়া হয়তো আজি হয়তো তাই আমাৰ মাজত থাকিলেহেঁতেন। কিন্তু আমি দুইজনীয়ে সেইকণ সময়ত তাক দেখিও মানে নেদেখা গতে কৰিলোঁ। সেইটোৱে আমাৰ ডাঙৰ ভুল হ'ল। আজিও মনলৈ সেইটো ভুলেই আহি থাকে যে যদি কৈ দিলোহেঁতেন যে সি আমাক ফ'ল' কৰি আছে বুলি। আজি ৰায় প্ৰদান কৰিছে ন্যায়ালয়ে যে তেখেতক দোষী তেখেতক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হ'ব। এই যিটো খবৰটো তোমালোকে পালা, খবৰটো পাই নন্দিতা শইকীয়াৰ অভিভাৱকৰ লগত তুমি কিবা কথা পাতিছা নেকি? বা গোটেই হয় পাতিছিলোঁ। তেওঁ ককায়েকে ফোন কৰিছিলে মোক, খবৰটো দিছে। হয়। আৰু আগৰডোখৰো তেওঁ সুধি আছিলে, ভণ্টি কিবা খবৰ পাইছানে এনেকৈ সুধি আছিলে। তাৰপিছতে খবৰটো পাই তেওঁ মোক প্ৰথম কল কৰিছে। হয়, এতিয়া তোমাৰ স্বাস্থ্য অৱস্থা কেনেকুৱা? কাৰণ তুমিও সেই সময়ছোৱাত গুৰুতৰভাৱে তুমিও আঘাতপ্ৰাপ্ত হৈছিলা। এতিয়া মই ভালেই আছোঁ বাৰু, বৰ্তমান ঠিকেই আছোঁ। হয়, ধন্যবাদ জনাইছোঁ। সেয়া আছিল নন্দিতা শইকীয়াৰ বান্ধৱী কাশ্মিনা